চৰকাৰ আৰু ভাৰত চৰকাৰে মোক আকৌ যে জেলত ভৰাবলৈ খুজিছিলে চৰকাৰ বিফল হ'ল মোক চক্ৰবৰ্তীত ভৰাব খুজিছিলে চৰকাৰ বিফল হ'ল এতিয়াৰ পৰা মোৰ আৰু কোনো ভয় নাইকিয়া হৈ গ'ল অখিল গগৈ লাভ কৰিলে সকাহ উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ন্যায়ৰ গোচৰত জামিন লাভ কৰি অখিল গগৈৰ হুংকাৰ আমি প্ৰথমতে দেখুৱাবলৈ বিচাৰিছো প্ৰাগ ডিজিটেলৰ দৰ্শকসকলক অখিল গগৈৰ প্ৰথম প্ৰতিক্ৰিয়া অসম চৰকাৰ আৰু ভাৰত চৰকাৰে মোক আকৌ যে জেলত ভৰাবলৈ খুজিছিলে চৰকাৰ বিফল হ'ল মোক চক্ৰবৰ্তীত ভৰাব খুজিছিলে চৰকাৰ বিফল হ'ল এতিয়াৰ পৰা মোৰ আৰু কোনো ভয় নাইকিয়া হৈ গ'ল চৰকাৰে আৰু কোনো ধৰণে মোক এই গোচৰত ফচাব নোৱাৰিব আৰু এই সন্দৰ্ভত আমাৰ সবিশেষ তথ্য বিৱৰি ক'ব আমাৰ সাংবাদিক অঞ্জুমান ভৰত আছে হয় অঞ্জুমান হয় সুস্মিতা আসলতে অসমৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে লাভ কৰিছে উচ্চতম ন্যায়ালয়ৰ পৰা ন্যায়িক সকাহ অখিল গগৈৰ বিৰুদ্ধে ন্যায় আদালতে ন্যায় ৰুজু কৰিছিল এটা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ যাৰ জৰিয়তে অখিল গগৈয়ে মাওবাদী প্ৰশিক্ষণৰ লগত তেখেত জড়িত আছিল বুলি উল্লেখ কৰিছিল এই সন্দৰ্ভত ইতিমধ্যে ন্যায়ৰ নিম্ন আদালতে এইটো কথা ঘোষণা কৰিছিল যে অখিল গগৈ এই ক্ষেত্ৰত অভিযোগমুক্ত তাৰ পিছত এই নিম্ন আদালতে প্ৰদান কৰা এই ৰায়দানটোৰ বিপক্ষে ন্যায় আদালত গুৱাহাটী উচ্চ ন্যায়ালয় কাষ চাপিছিল এই পৰৱৰ্তী সময়ত ন্যায়ৰ নিম্ন আদালতে যি ৰায়দান প্ৰদান কৰি অখিল গগৈক অভিযোগমুক্ত ঘোষণা কৰিছিল ন্যায়ালয়ে এই অভিযোগমুক্ত কৰা কথাটো খাৰিজ কৰি পুনৰ তেখেতৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ সেই গোচৰৰ শুনানি আগবঢ়াই নিবলৈ আহ্বান জনাইছিল আৰু এই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এইটো ৰায়দানকেই উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল 9 ফেব্ৰুৱাৰী তাৰিখে অসমৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ বৰ্তমান সময়ত উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠ বি সুব্ৰমণিয়াম আৰু পংকজ মিত্তলৰ খণ্ড বিচাৰপীঠে আজি এটা কথা ঘোষণা কৰে এটা নিজৰ ৰায়দানৰ জৰিয়তে যে অখিল গগৈ এই যি ন্যায়ৰ আদালতত তেখেতৰ বিৰুদ্ধে মাওবাদী কাৰ্যকলাপত জড়িত হৈ থকাৰ যি অভিযোগ উত্থাপন হৈছে এই ঘটনাৰ ন্যায়ৰ আদালতত পৰৱৰ্তী শুনানি নোহোৱালৈকে অখিল গগৈ জামিন লাভ কৰিব এই ঘটনা সম্পূৰ্ণৰূপে পোহৰলৈ অহাৰ পিছত অখিল গগৈ যথেষ্ট উৎসুক হৈ পৰা আমি দেখিবলৈ পাইছোঁ বৰ্তমান সময়ত বিধানসভাত সৰব বিৰোধী হিচাপে যিটো প্ৰেক্ষাপটত আমি অখিল গগৈক দেখিবলৈ পাওঁ অখিল গগৈক প্ৰায়ে বিধানসভাৰ পৰা তেখেতৰ কাৰ্যকলাপৰ বাবে বিধানসভাৰ পৰা উলিয়াই পঠিওৱা আমি পৰিলক্ষিত হয় অধ্যক্ষৰ জৰিয়তে তেনে প্ৰেক্ষাপটত অখিল গগৈ বৰ্তমান সময়ত অধিক শক্তিশালীভাৱে অধিক সুদৃঢ়ভাৱে বিৰোধীৰ ভূমিকা পালন কৰিব বুলি কৈছে আৰু ইয়াকে লৈ বৰ্তমান সময়ত ৰাইজৰ দলেও যথেষ্ট বিভিন্ন ধৰণৰ মন্তব্য কৰা আমি পৰিলক্ষিত হৈছে অখিল গগৈয়ে তেওঁৰ বিৰুদ্ধে থকা এই মাওবাদীৰ গোচৰসমূহক বৰ্তমান সময়ত মুঠেই গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰিছে তেখেতৰ বিৰুদ্ধে ভাৰতবৰ্ষৰ দণ্ডবিধি আইন আৰু UAPৰ আৰ্টিকল অনুচ্ছেদ 123A 153A আৰু 153B অন্তৰ্ভুক্ত কৰা হৈছে য'ত তেখেতৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ সাম্প্ৰদায়িক মন্তব্যৰ জৰিয়তে সমাজক বিভেদৰ ফালে লৈ যোৱা এনেকুৱা ধৰণৰ বিষয়সমূহ তেখেতৰ বিৰুদ্ধে উত্থাপন হৈছে এতিয়া পৰৱৰ্তী সময়ত ন্যায়ৰ আদালতে তেখেতৰ বিৰুদ্ধে এই ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কি ধৰণৰ শুনানি প্ৰদৰ্শন কৰে অথবা কি ধৰণৰ ন্যায় প্ৰদান কৰে সেয়া হ'ব লক্ষণীয় আৰু ইয়াকে লৈ বৰ্তমান সময়ত অখিল গগৈৰ মাজত যথেষ্ট আমি উৎসুকতা দেখিবলৈ পাইছোঁ তেখেতে এইটো ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে যে সন্মুখত আছে 2024 চনৰ লোকসভা নিৰ্বাচন যিটো প্ৰেক্ষাপটত বৰ্তমান বিৰোধী দলসমূহৰ নেতাসমূহৰ ভাষ্য বন্ধ কৰিবলৈ চৰকাৰে বিভিন্ন চালে চতুৰীয়া চেষ্টা কৰিছে বুলি দাবী কৰিছে অখিল গগৈয়ে ঠিক তেনে প্ৰেক্ষাপটত অখিল গগৈৰ বিৰুদ্ধে বৰ্তমান সময়ত থকা এইসমূহ গোচৰ আঁতৰ কৰি অখিল গগৈ নিজকে কিমান শক্তিশালী বিৰোধী ৰূপত বৰ্তমান সময়ত অৱতীৰ্ণ কৰোৱাই সেয়া হ'ব ভৱিষ্যত সময়ত লক্ষণীয় হয় সুস্মিতা হয় ধন্যবাদ জনাইছোঁ অঞ্জুমান আৰু ভৱিষ্যতে অখিল গগৈৰ বিৰুদ্ধে কেনেধৰণৰ শুনানি গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ধন্যবাদ চাই থাকিব প্ৰাগ নিউজ ডিজিটেল